আমাৰ ছাত্ৰ-ছাত্ৰীসকল এটা সকলোৰে প্ৰশ্ন যে অহাকাইলৈ ৰিজাল্ট দিব নেকি? মই ছাত্ৰ-ছাত্ৰীসকল যি টি ভিডিঅ' প্ৰস্তুত নকৰোঁ, যেতিয়া তোমালোকৰ বাবে কিবা এটা নটিফিকেশ্যন আহে বা কিবা এটা মই হিণ্ট পাওঁ তেতিয়াহে ভিডিঅ' প্ৰস্তুত কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিউচৰ আশা নাই, জাষ্ট তোমালোকে ইনফৰমেশ্যনটো পোৱাৰ বাবে মই ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা যদি তোমালোকে চেনেলটো বিশ্বাস কৰিব পাৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ চোৱা ইয়াত দিয়া আছে এছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, চমুকৈ তোমালোকে দেখা পাইছা দিয়া আছে HSCC, তাৰপিছত এছাম HS ফাইনেল ৰিজাল্ট 2024। এইটো তোমালোক ক'ত আছে উপলব্ধ নামৰ এটা অফিচিয়েল এপ আছে, এই এপটোত তোমালোকে দিয়াই আছে। তোমালোকে লগোটো দেখা পাইছে এছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ। ছাত্ৰ-ছাত্ৰীসকল ইয়াত দিয়া আছে তোমালোকে চোৱা টু বি এনাউন্স চুন, অতি সোনকালে তোমালোকৰ ৰিজাল্ট দিব পাৰে বুলি দিয়া আছে। অৰ্থাৎ তোমালোকে জানা যে আজিকালি তোমালোকৰ ৰিজাল্টবিলাক আগৰ পৰা কি নকৰে কৈ নাথাকে যে ইমান তাৰিখে দিব। আগতে আছিল যে এসপ্তাহ আগতে কৈছিল যে 25 তাৰিখে 24 তাৰিখে ৰিজাল্ট দিব। মোৰ সম্ভৱতঃ অতি সোনকালে ৰিজাল্ট দিব, কাইলৈ দিব পাৰে। কিয়নো কাৰণ ইয়াত লিখা আছে যিহেতু টু বি এনাউন্স চুন, আৰু মই তোমালোকক প্ৰমাণ কাৰণে মই তোমালোকক পাৱাৰ্ড বাই www.result.শিক্ষালৈ মই ক্লিক কৰি দিছোঁ। তোমালোকক তাতে আৰু অলপ কিবা বুজাই দিব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখা পাইছা results.শিক্ষা এইটো দিয়া আছে। ইয়াত চোৱা এছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ HS ফাইনেল ক্লাছ 12 ৰিজাল্ট 2024, ৰিজাল্ট ডেট লাইকলি ইন এপ্ৰিল 24। অৰ্থাৎ এপ্ৰিলৰ 2024 ভিতৰতে দিয়াৰ কথা আছিল, আৰু আশা কৰোঁ তোমালোকৰ অহা কাইলৈ বা পৰহি দিব পাৰে। সম্ভৱতঃ অহা কাইলৈ দিব পাৰে, দিলেও তোমালোকে ৰাতিপুৱা নটিফিকেশ্যনটো পাই যাবা, যিটো মই তোমালোকক দি দিম। ঠিক আছে, তোমালোকক মই কৈ থলোঁ। এয়া তোমালোকে দেখা পাইছা টু বি এনাউন্স চুন বুলি দিয়া আছে। তাৰপিছত যদি আমি চাওঁ ইয়াত কি দিয়া আছে, ইয়াত কিমান কেণ্ডিডেটে দিছিল আটাইবিলাক ইয়াত দি দিয়া আছে। তোমালোকে নিজে পঢ়ি ল'বা স্ক্ৰীনশ্বট মাৰি, বা তোমালোকে এপটোৰ জৰিয়তে দেখাই পাবা কিমান ষ্টুডেণ্টে দিছিল, কি হৈছিল, এইবিলাক গোটেইখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে। ছাত্ৰ-ছাত্ৰীসকল তেনেহ'লে তোমালোকক মই ইনফৰমেশ্যন দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, নিশ্চয় বুজি পালে। তোমালোকে ৰিজাল্ট কেনেকৈ চাব লাগে মই এটা ভিডিঅ'ৰ জৰিয়তে বুজাই দিম, অতি সোনকালে কেনেকৈ চাব পাৰিবা। ৰিজাল্টটো আহি লওক, আমি নটিফিকেশ্যনটো ভালদৰে পাই লওঁ, তেতিয়া তোমালোকক দি দিম। চেনেলটোৰ লগত জড়িত হৈ থাকিবা, আৰু ভিডিঅ'টো ভাল পালে লাইকটো কৰিবা, কাৰণ তেতিয়াহ'লে আমি অলপ উৎসাহ পাওঁ ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে। ঠিক আছে, তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা, ইমান চিন্তা কৰি নাথাকিবা, ৰিজাল্ট সকলোৰে ভাল হ'ব। আশা কৰিম আমি যদি পৰীক্ষা দিয়াৰ লগে লগে ভিডিঅ' প্ৰস্তুত কৰি তোমালোকক শুভেচ্ছা দিম। ঠিক আছে, আজিলৈকে বাই।